Hello students, welcome to Maths Education. Assam Mathematics Olympiad 2025 or ক্ষেত্ৰত 24 আগষ্টে তোমালোকৰ পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে। ইতিমধ্যে এই আসাম ম্যাথমেটিক্স অলিম্পিয়াডৰ বাবে 25 টা ভিডিও তোমালোকৰ বাবে আমাৰ চেনেলত আপলোড কৰা হৈছে। তোমালোকে প্লেলিষ্টত গৈ আসাম ম্যাথমেটিক্স অলিম্পিয়াড পৰ্চনটোত সাৰ্চ কৰিলে তোমালোকে খুব সুন্দৰকৈ এটা ভিডিওবোৰ চাব পাৰিবা। Category 1 ৰ বাবে আমি অন্যটা কোৱেশ্চন তোমালোকৰ লগত আজি ডিসকাস কৰিব বিচাৰিছো। গৰিকে তোমালোকে খুব ভালদৰে কোৱেশ্চনটো চাই লোৱা। আমাক কোৱা হৈছে ফাইন্ড দ্য মিসিং টার্ম অফ দ্য সিকোয়েন্স। এটা সিকোয়েন্স দিয়া হৈছে, ইতিমধ্যে তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ সিকোয়েন্সটো ধৰিব পাৰিছা। এই সিকোয়েন্সটোৰ ক্ষেত্ৰত আমাক কোৱা হৈছে কি বুলি যে ইয়াৰ মিসিং টার্ম অৰ্থাৎ ষ্টাৰ লিখা থাকে যেটো টার্ম সেই টার্মটো কিমান হ'ব আমাক উলিয়াবলৈ কোৱা হৈছে। প্ৰথম কথাটো হৈছে কোৱেশ্চনটো ভালদৰে অবজাৰ্ভ কৰিবলৈ মই বৰ্ডত তোমালোকলৈ কোৱেশ্চনটো লিখি লৈছো। গতিকে সিকোয়েন্সটো আমি লিখিছো ফাৰ্স্ট সোৱা 7 26 63 124 215 343 342 স্টার এই স্টার লিখা থকা টার্মটো আমাক উলিয়াবলৈ কোৱা হৈছে। কেনেদৰে উলিয়াম আমি এই প্যাটাৰ্ণটো যদি তোমালোকে চাব বিচৰা তোমালোকৰ খুবেই মনত ৰাখিব লগা কেইটামান কথা তোমালোকক মই আগলৈকে কৈ লৈছো, সেইকেইটা তোমালোকে মনত ৰাখিব লাগিব এনে ধৰণৰ সৰু সৰু কথাকেইটা কোৱেশ্চন বিলাক সলভ কৰিবৰ ক্ষেত্ৰত। ফাৰ্স্ট কথাটো হৈছে তোমালোকৰ কিউবিক টেবুলখন খুব ভালদৰে মনত ৰখাটো প্ৰয়োজন আছে। 1 কিউব ইকুৱেল টু 1 2 কিউব ইকুৱেল টু 8 3 কিউব ইকুৱেল টু 27 4 কিউব ইকুৱেল টু 64 এই যে টেবুলখন লিখিছো তোমালোকৰ ক্ষেত্ৰত কোনো ষ্টুডেন্টৰ বাবে ক্লাস 5 আৰু 6 ত a কিউব মানে কি সেই কথাটো বুজাটো কেতিয়াবা কঠিন হৈ পৰিব পাৰে। এবাৰ চোৱা একেবাৰে সহজ বস্তু এটো। কথাটো হৈছে ইয়াতে যে আমাক কৈছে 4 কিউব, ইয়াৰ অৰ্থটো হৈছে কি 4 ওপৰত পাৱাৰ 3 থকা অৰ্থটো হৈছে 4 into 4 into 4 অৰ্থাৎ যিকোনো এটা সংখ্যাৰ ওপৰত এনেদৰে যদি থাকে এটোক আমি কও পাৱাৰ, আৰু এই পাৱাৰটো থকাৰ অৰ্থটো পাৱাৰটো যিমান থাকিব সিমান বাৰ মাল্টিপ্লাই কৰিব লাগে। যেনেকৈ সিম্পলি যদি আমি ক'ব বিচাৰো যে 2 স্কয়াৰ যদি আছে তেতিয়ালে আমি বুজিব লাগিব কি 2 দুবাৰ পূৰণ হৈছে অৰ্থাৎ 2 টু যা 4। এটো হৈছে পাৱাৰৰ ফৰ্মটো। গতিকে এই ফৰ্মটো তোমালোকে জনাটো খুবেই প্ৰয়োজন আছে। গতিকে মই তোমালোকক কৈছো এই প্যাটাৰ্ণটো এই টেবুলখন তোমালোকে জানিব লাগিব। তেতিয়া তোমালোকৰ আয়ত্তত কোৱেশ্চনটো দেখাৰ লগে লগে খুব সুন্দৰকৈ তোমালোকে আয়ত্ত কৰিব পাৰিবা আসলতে কি হ'ব। গতিকে টেবুলখন তোমালোকে সাজু কৰি লৈ ল'বা। মই তোমালোকৰ বাবে কেনেদৰে বুজাব লাগে মই দেখাই দিলো। এতিয়া চোৱা ফাৰ্স্ট কথাটো আমি যদি অবজাৰ্ভ কৰো যে আমাৰ যেটো 7 অৰ্থাৎ ফাৰ্স্ট টার্ম যেটো আছে দ্যাট ফাৰ্স্ট টার্ম ইজ নিয়াৰেষ্ট উইথ 8। 26 ৰ কথা যদি আমি চাব বিচাৰো 27 টো আমাৰ কি হৈ আছে 27 ৰ ওচৰতে আছে। 63 কথা যদি আমি চাব বিচাৰো 62 টু 64 ৰ ওচৰতে আছে। গতিকে টার্ম বিলাক আমি যদি অবজাৰ্ভ কৰি চাও তেলে 7 ৰ কথা মই কৈছো সলিউশন পাৰ্টটোত মই কৈছো সলিউশন here 7 equal to we can write 7 as 8 minus 1. কিয় 8 minus 1 মানে লিখিছো মই কৈছো যে গোটেই টার্ম গিটা যেগিটা টার্ম আমাক দিয়া হৈছে গোটেই টার্ম গিটা দেখিছো আমি কি হৈ আছে আমাৰ কিউব নাম্বাৰ গিটা কিউবিক নাম্বাৰ গিটাৰ নিচেই কাখৰতে থকা একোটা নাম্বাৰ। একেদৰে 63 কথা যদি 26 ৰ কথা যদি মই কও ইট ইজ 27 minus 1. Similarly 63 is 64 minus 1. 124 is equal to 125 minus 1. Pattern to observe কৰিলে তোমালোকে পাই যাবা 215 is equal to 216 minus 1. Cubic table খন আমাৰ মনত থাকিব লাগিব 342 is equal to 343 minus 1. আৰু ষ্টাৰ থাকাটো ক্ষেত্ৰত আমাক কোনো ধৰণৰ সিগনেল বৰ্তমানলৈ দিয়া নাই। এতিয়া কথাটো হৈছে যে 8 আমি লিখিব পাৰো 2 কিউব অৰ্থাৎ 2 কিউব minus 1. 27 মানে হৈছে 3 কিউব minus 1 এই টেবুলখনে আমাৰ মনত থাকিব লাগে। 64 মানে আমাৰ বাবে হৈছে 4 কিউব minus 1. 125 মানে হৈছে আমাৰ বাবে 5 কিউব minus 1. 216 মানে হৈছে 6 কিউব minus 1 আৰু 343 মানে হৈছে 7 কিউব minus 1.
তেতিয়াহ'লে একেবাৰে সহজ অৰ্থত আমি ক'ব পৰা হৈ আছো যে ষ্টাৰ থকা টাৰ্মটোৰ ক্ষেত্ৰত কিমান হ'ব ইয়াক আমি লিখিব পাৰো 8 কিউব মাইনাছ 1 যেহেতু সিহঁতে এটা অৰ্ডাৰ ফলো কৰিছে গতিকে আমি অৰ্ডাৰটো কোনো ধৰণৰ চেঞ্জ নকৰাকৈ আমি ডাইৰেক্টলি পাতি দিলে আমাৰ বাবে হ'ব তো ফাইনালি 8 কিউব মানে হৈছে আমাৰ বাবে 512 minus 1 অৰ্থাৎ 511 is the required answer গতিকে এই ষ্টাৰৰ স্থানত আমি কিমান বহাব লাগিব 511